আজি বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে মহান শিল্পীগৰাকীৰ জন্মদিন। যোৰহাটত তাৰ ব্যতিক্ৰম নহয়। পুৱাৰ ভাগতে যোৰহাট ভোগদৈ দলঙৰ সমীপত ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতি আৰু মাৰোৱাৰী সন্মিলনৰ সহযোগত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ ওচৰত বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট জিলায়ুক্ত জয় শিৱানী, ৰাজ্যিক বিজেপিৰ ৰাণা গোস্বামী, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈকে প্ৰমুখ কৰি যোৰহাটৰ ভালেসংখ্যক দল সংগঠনৰ কৰ্মীৰ লগতে সংস্কৃতি প্ৰেমী ৰাইজ। আমাৰ লেজেণ্ডাৰী মাইষ্ট্ৰো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী শুভেচ্ছা জনাইছোঁ। আৰু আমি বাৰ্থ চেণ্টেনাৰী যিটো চেলিব্ৰেশ্যন আছে সেইটো আমি গোটেই দিনৰ এটা কাৰ্যসূচী প্লান কৰিছোঁ। আজি আমি ষ্টাৰ্ট ইয়াত আমাৰ যিটো ভোগদৈ দলঙৰ ওচৰত পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি সেৱা জনাই আমি আৰম্ভ কৰিছোঁ। আৰু তাৰপিছত আমাৰ প্ৰত্যেক অফিচতে আমাৰ যিমান অফিচ আছে, যিমান স্কুল আছে, যিমান কলেজেছ আছে, প্ৰত্যেক জেগাতে আজি ফ্ল'ৰেল ট্ৰিবিউট ৰাতিপুৱা 9টা আৰু 9:30 মাজত প্ৰত্যেক ইনষ্টিটিউশ্যনত অৰ্গেনাইজ কৰা হৈছে। প্ৰত্যেক জেগাত ইতিমধ্যে চলি আছে। তাৰপিছত আমি এটা কালচাৰেল শোভাযাত্ৰা এটা প্লান কৰিছোঁ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত আমি ইন এছ'চিয়েশ্যন উইথ দেম এটা কালচাৰেল প্ৰচেশ্যন প্লান কৰিছোঁ। সেই কালচাৰেল প্ৰচেশ্যন 10টা মানত আমাৰ ষ্টেডিয়ামৰ কমপ্লেক্সৰ পৰা ষ্টাৰ্ট হৈ টাউনৰ এটা ৰুট প্লান কৰিছোঁ। সেই ৰুটত এই কালচাৰেল প্ৰচেশ্যনটো যাব। তাত আৰাউণ্ড 1200মান ষ্টুডেণ্টছ হওক বা চিভিল ছ'চাইটি মেম্বাৰ্ছ হওক তেখেতসকলে পাৰ্টিচিপেট কৰিব। আৰু তাৰপিছত আমি এটা ভূপেন সংগীতৰ ওপৰত এটা প্ৰতিযোগিতাও অৰ্গেনাইজ কৰিছোঁ। এই প্ৰতিযোগিতা আফটাৰনুন 1টা মানত আমি ছায়েন্স চেণ্টাৰত কৰিম। আৰু তাৰপিছত গধূলি আমি এটা কালচাৰেল নাইট অৰ্গেনাইজ কৰিছোঁ যোৰহাট থিয়েটাৰৰ লগত। তাতেও ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন আছে লগতে। আৰু সেই কালচাৰেল নাইটত এটা ডান্স ড্ৰামা হ'ব ভূপেন হাজৰিকা দেৱৰ ওপৰত। আৰু তাতে আমি যিটো কম্পিটিশ্যনছ হ'ব তাৰো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আমি তাতে কৰিম। ইয়াৰ লগতে চাইমেলটেনিয়াছলি প্ৰত্যেক ক'ৰ ডিষ্ট্ৰিক্ট, আপোনালোকে জানে আমাৰ ডিষ্ট্ৰিক্টত 3টা ক'ৰ ডিষ্ট্ৰিক্ট এক্টিভ হৈ গৈছে। প্ৰত্যেক ক'ৰ ডিষ্ট্ৰিক্ট লেভেলতে চিমিলাৰ প্ৰগ্ৰামছ, কালচাৰেল প্ৰচেশ্যন, কম্পিটিশ্যন, অ'পেন মিটিং গোটেইখিনি প্ৰত্যেক ক'ৰ ডিষ্ট্ৰিক্টত অৰ্গেনাইজ কৰা আছে। মোৰ আশা আছে যে ডক্টৰ ভূপেন হাজৰিকা তেখেতে অসমৰ গৌৰৱ গোটেই বিশ্বলৈ লৈ গৈছিলে, সেই তেখেতৰ পৰা ইনস্পিৰেশ্যন লৈ আমাৰ চবেই আমি কাম কৰি যাম, অসমৰ কাৰণে কাম কৰিম। আৰু তেখেতৰ যি ভিজন আছিলে, তেখেতে নিজৰ গানৰ জৰিয়তে, পয়েমৰ জৰিয়তে বা ফিল্ম মেকিং কৰিছিলে, সেইটোৰ জৰিয়তে যি তেখেতে হিউমেনিটি, ইউনিটি আৰু ছ'চিয়েল জাষ্টিছৰ মেছেজ দিছিলে, সেই মেছেজ গোটেই বিশ্বত যাতে আৰু যাব। আৰু এই ছেইম চেলিব্ৰেশ্যনত গুৱাহাটীত অনাৰেবল প্ৰাইম মিনিষ্টাৰো আহি আছে 13 তাৰিখ। তাতেও আমাৰ ডিষ্ট্ৰিক্টৰ পৰা কিছু কালচাৰেল আইকনছ আৰু কিছু এমিনেণ্ট পাৰ্চনেলিটিজ যোনে ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্যত আহিছিলে, তেওঁলোকে গৈ তাতে অংশগ্ৰহণ কৰিব। শ্ৰদ্ধাৰ বৰেণ্য শিল্পী, অসমৰ এগৰাকী সুসন্তান ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে, আমি যিমানেই তেখেতক শ্ৰদ্ধা নজনাওঁ, যিমান কৰোঁ তাত আমি শেষ কৰিব নোৱাৰোঁ তেখেতক শ্ৰদ্ধা জনাই। তেখেতে যিখিনি অৱদান অসমীয়া জাতিৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে, কলা সংস্কৃতিৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে দি থৈ গ'ল। যিজন ব্যক্তিয়ে গানৰ মাধ্যমেৰে তেখেতে আমাৰ সমাজখনক, আমাৰ অসমীয়া জাতিক বিভিন্ন প্ৰান্তত জিলিকাই তুলিছে, বিশ্ব দৰবাৰত জিলিকাই তুলিছিলে। তেখেতেই এজন ব্যক্তি যি গানৰ মাধ্যমেৰে অসমীয়া সমাজখনৰ কলা সংস্কৃতি, সমাজখন তথা আমাৰ বিভিন্ন আমাৰ জনগোষ্ঠীয় লোকসকলৰ গীত মাতকা আদি কৰি সমস্তখিনি জিলিকাই তুলিছিলে। সেইজন হৈছে ডক্টৰ ভূপেন হাজৰিকা। তেখেতৰ আজি জন্ম শতবাৰ্ষিকীত আমি এই ভূপেন হাজৰিকাৰ যি স্মৃতি ৰক্ষা মঞ্চ আছে তাৰ মই নিজে এজন সভাপতি। আৰু 2022 চনত আমাৰ তৎপৰতাতে মোৰ সভাপতিত্বতে ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি এই ভোগদৈ দলঙৰ পাৰত প্ৰতিষ্ঠিত কৰা হৈছিলে। আজি জিলা প্ৰশাসনেও আমাৰ লগতে আহি সহযোগ কৰি আমি দুয়োটাই যৌথভাৱে ইয়াত আজি তাৰিখত আমি আজি তেখেতক পুষ্পাঞ্জলি জনালোঁ, শ্ৰদ্ধা জনালোঁ, বন্তি প্ৰজ্বলনেৰে সৈতে তেখেতক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আশা কৰিলোঁ তেখেত য'তেই থাকে তেখেতৰ জীৱন সদায় অমৰ হৈ থাকিব, তেখেতৰ নাম সদায় অমৰ হৈ থাকিব। আৰু তেখেতৰ গীত মাতেৰে যাতে নতুন উঠি অহা নতুন প্ৰজন্মই শিক্ষালৈ, দীক্ষালৈ যাতে অন্তত ভৱিষ্যত জীৱনত সমাজখনক তেনেকৈ আগুৱাই নিবলৈ কাম কৰিব। আমি আজি তাৰিখতে পবিত্ৰ দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি সহস্ৰ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা কৰোঁ যে সমাজখন তেখেতৰ যি সৃষ্টি, সেই সৃষ্টিৰ বাটেদি আগুৱাই যাব।
অসমীয়া জাতিৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকীত তেখেতলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৰহাট নগৰৰ প্ৰৱেশদ্বাৰস্বৰূপ ভোগদৈ দলঙৰ পাৰতে অৱস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিভাগ আছে আৰু 2022 চনত আমি এই প্ৰতিমূৰ্তিভাগ আচলতে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছিলোঁ। প্ৰতিমূৰ্তিভাগ 2022 চনৰ 5 নৱেম্বৰ তাৰিখে ইয়াত স্থাপন কৰা হৈছিলে আৰু 2022 চনৰ পৰা আমি এই ভোগদৈ পাৰতে আমি প্ৰত্যেকটো তেখেতৰ জন্মদিনেই হওক বা তেখেতৰ স্মৃতি দিৱসেই হওক সদায় আমি ইয়াতে স্মৰণ কৰি আহিছোঁ, তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আহিছোঁ। আজিও আমি আচলতে খুবেই এটা ভাল লগা পৰিৱেশ। আমাৰ এই অনুষ্ঠানভাগি আচলতে আগবঢ়াই নিওঁতে বা প্ৰতিমূৰ্তিভাগ স্থাপন কৰোঁতে আমি বিশেষ ধৰণৰ কোনো চৰকাৰী বা প্ৰশাসনৰ অনুদান বা সহায় সহযোগিতা আমি লাভ কৰা নাছিলোঁ। আজি অসম চৰকাৰে তথা যোৰহাট জিলা প্ৰশাসনে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে আৰু সন্মানীয় জিলা আয়ুক্ত যোৰহাট পৌৰসভাৰ পৌৰনীতিকে আদি কৰি জিলা প্ৰশাসনৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আছিলে। গতিকে তেখেতসকলেও ইয়াত আহি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমি আশা কৰিছোঁ ভৱিষ্যতৰ সময়ত আমি এই ধৰণে আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ নিজৰ কৰ্মৰাজিৰ জৰিয়তে আমাৰ জাতীয় জীৱন যিধৰণে মহীয়ান কৰি থৈ গৈছে, তেখেতৰ কৰ্মৰাজি, তেখেতৰ চিন্তাধাৰা, তেখেতৰ আদৰ্শ, তেখেতৰ দৰ্শন আমি যাতে নতুন প্ৰজন্মৰ মাজত আগুৱাই লৈ যাব পাৰোঁ। তেখেতৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি নতুন প্ৰজন্মৰ মন আৰু মগজুত যাতে মৰ্মে মৰ্মে উপলব্ধ কৰাব পৰাকৈ আমি যাতে অনুধাৱন কৰোৱাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব। আৰু সেই চিন্তা, সেই উদ্দেশ্য সন্মুখত ৰাখি ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি যোৰহাটে শতবৰ্ষ উপলক্ষে এলানি কাৰ্যসূচী আমি হাতত লৈছোঁ। ইতিমধ্যে আজিৰ দিনটোত সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিভিন্ন গীতৰ স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰোৱা হ'ব। বিভিন্ন বক্তাকো ইয়াত নিমন্ত্ৰণ কৰোৱা হৈছে, যিসকল বক্তাই আচলতে তেখেতৰ জীৱনশৈলীৰ ওপৰত, তেখেতৰ কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়াব। ভৱিষ্যতৰ সময়ত আমি ৰজাঘৰলৈ আজি এই পবিত্ৰ দিনটোতে আহ্বান জনাব বিচাৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টিৰাজি আছিলে, এই সৃষ্টিৰাজি যাতে আৰ্কাইভ কৰি ৰাখিব পাৰি, ভৱিষ্যতৰ সময়ত যাতে 200 বছৰৰ পাছতো আমাৰ অসমৰ যুৱক যুৱতীসকলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত যাতে গৱেষণাৰ ফল বিচাৰি পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু পুনৰবাৰ কৈছোঁ যে এতিয়াও তেখেতৰ নামত কৰিবলগীয়া কিন্তু বহুখিনি কাম কৰা হোৱা নাই, যিখিনি কাম আচলতে 70 বৰ্ষৰ লগত সংগতি ৰাখিয়ে ৰজাঘৰে আগবঢ়াই নিব বুলি আমি আশা ব্যক্ত কৰিছোঁ। আৰু ভৱিষ্যতৰ সময়তো আমি এনেধৰণে অসমীয়া জাতিৰ হিয়াৰ আমঠু এই বিশ্ববৰেণ্য ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি যাম। অসমতে আমাৰ যি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহান শিল্পী, মহান ব্যক্তি, তেখেতৰ 100 সংখ্যক জন্ম জয়ন্তী পালন কৰিছে, উলহ মালহেৰে পালন কৰিছে। তেখেত একাধাৰে গীতিকাৰ, সংগীতজ্ঞ, গায়ক, সাহিত্যিক আৰু এজন ব্যক্তি যি গোটেই বিশ্বক আপোন কৰি ল'ব বিচাৰিছিলে। তেখেতৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, প্ৰতিজন অসমীয়া হৃদয়েৰে অনুভৱ কৰে তেখেতৰ যি মহান বাৰ্তা, যে মানুহে মানুহৰ বাবে, যিটো আমাৰ এটা বিশ্ববৰেণ্য শিল্পী হিচাপে তেখেতক সেই গানটোৱে প্ৰথম হিচাপে স্বীকৃতি দিছে। আৰু তেখেতৰ যি বাৰ্তা আমি সমাজত বিয়পাই দিব লাগে, যাতে আমাৰ সকলোৱে মিলিজুলি আমি অসমখন সুন্দৰভাৱে গঢ়ি তুলিব পাৰোঁ, বিশ্বৰ এখন অগ্ৰণী ঠাই হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু পৌৰসভাৰ সহযোগত ইয়াতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয়ৰক্ষী সমিতি আছিলে, তেখেতলোকৰ আহিলে আৰু ছাত্ৰ ইউনিয়নো আহিছে। সকলো জনসাধাৰণে বিপুলভাৱে অংশগ্ৰহণ কৰিছে, স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচী এতিয়া সফলভাৱে সমাপ্ত হ'ল। তাৰপিছত আমি জিলা পৰ্যায়ত আমাৰ কিছুমান প্ৰতিযোগিতা আছে, সেইবিলাক অনুষ্ঠিত হ'ব। আমি তালৈ আমি এতিয়া সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এই বিশেষ দিনটোত আমি ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতে অসমীয়া সমাজৰ কাৰণে, আমাৰ কৃষ্টি সংস্কৃতিৰ কাৰণে যিখিনি অৱদান দি থৈ গ'ল আৰু যিখিনি গানৰ যোগেদি তেখেতে বাস্তৱ সত্য কথা অসমখনৰ কাৰণে ৰচি থৈ গ'ল, সেইখিনি কথা আচলতে আখৰে আখৰে আমি অসমীয়া খিলঞ্জীয়াসকলে পালন কৰিব লাগে, ভূমিপুত্ৰসকলে পালন কৰিব লাগে। নহ'লে যে অসমত এটা বিপদৰ সংকেত আহি আছে, সেই কথাটো প্ৰতিফলিত হৈছে। গতিকে তেখেতৰ গানৰ যোগেদিয়ে আমি অসম প্ৰেম, অসমীয়া প্ৰেম, খিলঞ্জীয়া প্ৰেম, ভূমিপুত্ৰ প্ৰেম, এই গোটেইখিনি আমি আৱৰি ল'ব লাগে। আৰু তেখেতৰ এই সৃষ্টিৰাজি আমি বছৰে বছৰে নহয়, মই ভাবোঁ কি এইটো পাঠ্যপুথিটো এটা অন্তৰ্ভুক্ত কৰিব পাৰিলে আমাৰ উঠি অহা নতুন নৱপ্ৰজন্মই অসমখনৰ বিষয়ে, অসমীয়াৰ বিষয়ে, খিলঞ্জীয়া ভূমিপুত্ৰৰ বিষয়ে
বাস্তৱ সত্য হিচাপে গোটেইখিনি কথা প্ৰতিফলিত হয় তেখেতসকলে জ্ঞান আহৰণ কৰিব পাৰিব আজি এই বিশেষ দিনটোত তেখেতলৈ আমি জন্মদিনৰ শুভেচ্ছা তথা যিটো আমাৰ আহিবলগীয়া তেখেতৰ জীয়াই থকাহেঁতেন যি জন্মদিন হ'ল সেইটো তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসম সমাজৰ আৰু অসমৰ উন্নতি কামনা কৰিছোঁ ব্যুৰো ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ